গৌৰীপুৰৰ শ্ৰীকৃষ্ণ গোশালাত জৈৱ গেছ প্ৰকল্পৰ ভাৰ্চুৱেলৰ দ্বাৰা শুভাৰম্ভণি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। গৌৰীপুৰ শ্ৰীকৃষ্ণ গোশালাত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জৈৱ গেছ প্ৰকল্পৰ ভাৰ্চুৱেলৰ দ্বাৰা শুভাৰম্ভণি কৰা হয় বুলি জানিব পৰা গৈছে। সেই উপলক্ষে ভূমি পূজন কৰাৰ লগতে এই প্ৰকল্পৰ স্থানীয় ৰাইজে উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে বিষয়াসকলে। শ্ৰীকৃষ্ণ গোশালাৰ সম্পাদকে কয় যে অসম চৰকাৰ তথা ভাৰত চৰকাৰে এই জৈৱ গেছ প্ৰকল্প আঁচনি দিয়াত গোশালা আৰু স্থানীয় ৰাইজৰ বহুত উপকৃত হ'ব। তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ধন্যবাদ জনায় বুলি মত প্ৰকাশ কৰে। এই ভাৰ্চুৱেল শুভাৰম্ভণিত উপস্থিত থাকে শ্ৰীকৃষ্ণ গোশালাৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক সুৰেশ আগৰৱালা, PHCৰ বিষয়া আকিব চৰকাৰ আৰু বিষয়া ববিয়া সকলৰ লগতে মুলচান আগৰৱালা, অমিত আগৰৱালা উপস্থিত থাকে। এইটো একচুৱেলি আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰত্যেকটো ডিষ্ট্ৰিক্টত মানে এটা বায়োগেছ প্লেন মানে বনোৱাৰ কাৰণে কি কৰা হৈছে। আজি মানে উদ্দেশ্যটো এনেকুৱা যে গান্ধী জয়ন্তী উপলক্ষে এইটো সময় মিলাই আমাৰ মিনিষ্টাৰ ছাৰে গুৱাহাটীৰ পৰা ষ্টেটৰ পৰা মানে ভাৰ্চুৱেলি বস্তুটো মানে একেবাৰতে আপোনাৰ 10টামান এনেকুৱা স্কিম আছে য'ত মানে অপেনিং ইনগুৰেশ্যন কমপ্লিট হৈছে, ইনগুৰেশ্যন হ'ব আৰু 3টা আমাৰ ধুবুৰী, চিৰাং আৰু এটা ডিষ্ট্ৰিক্ট আছে, 3টা এনেকুৱা আমাৰ ফাউণ্ডেশ্যন লেয়িং ষ্ট'ন মানে আৰম্ভণি হ'ব। কামটো এনেকুৱা হয়তো কৰোঁতে 3 মাহমান মিনিমাম লাগিব। গোবৰ্ধন স্কিম বুলি কয়, মানে যিমান গোবৰ আছে তাতে মানে কনষ্ট্ৰাকশ্যনটো আমাৰ এনেকুৱা হ'ব, 3টা পাৰ্ট হ'ব। ক্ৰেছাৰ ৰুম থাকিব, 75 কিউবিক মিটাৰ হয় কেপাচিটি। তাতে 3টা পাৰ্ট, এতিয়া চিভিল কনষ্ট্ৰাকশ্যনৰ কাম আজি আৰম্ভ হ'ব। তাতে ক্ৰেছাৰ ৰুম থাকিব আৰু বেড এটা থাকিব, RCC বেড, আৰু বেলুন এটা কি থাকিব। তাতে মানে চাইণ্টিফিকেলি মানে বস্তুবিলাক মানে একচুৱেলি আমাক মানে দায়িত্ব দিছে যে আমাৰ PHCৰ ফালৰ পৰা কামটো এটা বাহিৰৰ এটা এজেঞ্চিয়ে মানে কামটো পাইছে। PHCৰ ফালৰ পৰা কমপ্লিটলি চোৱা চিতাটো আমি কৰিম, কেনেকুৱা কামৰ কোৱালিটি কি। বাকী আমাৰ কামটো কমপ্লিট হোৱাৰ পিছত আমাৰ গোশালাৰ শ্ৰীকৃষ্ণ গোশালা যিটো আমাৰ গৌৰীপুৰ স্থিত, তেখেতৰ আমাৰ হেণ্ড অভাৰ কৰা যাব আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তো এতিয়ালৈকে মানে 50 লাখ পাৰ ডিষ্ট্ৰিক্ট আমাৰ মানে কি কৰা হৈছে, 50 লাখ। ইয়াতে মানে বেনিফিচিয়াৰী ৱাইজ ইয়াতেতো আমাৰ গোশালাত যিমান কানেকশ্যন দিব তাতে মানে একচুৱেলি আমাৰ গেছ কানেকশ্যন পাম। মানে আমি বায়োগেছ প্লেণ্ট যিটো মানে আমি এইটো প্ৰক্ৰিয়াৰে মানে গেছ কানেকশ্যন পাম। সেইটো লৈ আমাৰ ইয়াতে বেনিফিচিয়াৰী DPRত মেনশ্যন আছে, 22 বেনিফিচিয়াৰী আমাৰ মানে উপকৃত হ'ব। মানে আমি শ্রীকৃষ্ণ গোশালা সেক্রেটারি সুরেশ আগরওয়াল। আমার গোশালাটো 105 বছর পুরান গোশালা। আজি ফার্স্ট টাইম আমি গভর্নমেন্টর পৰা সেন্ট্রাল গভর্নমেন্টর পৰা গোবর্ধন স্কিম এটা পাই আছো গোবর গ্যাসের কারণে। তার কারণে আমি মোদীজিক ধন্যবাদ জানাও আর আমার আসামের চিফ মিনিস্টার হেমন্ত বিশ্ব শর্মা আমি ধন্যবাদ জানাও। আর যদি গোবর গ্যাস প্ল্যান্ট হয় আমার দানা বানানোর কারণে আমার স্টাফের কারণে বহুত সুবিধা হবে। তার পিছতে যদি আমার গ্যাস বাঁচে আমি সাইডত গোবর লাগে পানি না, গোবর লাগে পানি লাগে, এই দুটোই বস্তু লাগে। গোবর আমার সাফিসিয়েন্ট আছে, পানি আমি দিব পারি আর র মেটেরিয়াল একো না লাগে। একটু আপোনাৰ মাধ্যমৰ পৰা আমি আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ CM অনাৰেবল CM ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিব বিচাৰিছোঁ। গোবৰ্ধন স্কিমত আজি গৌশালাক বায়োগেছ প্লাণ্টৰ শিলান্যাস কৰিছে। সেইকাৰণে আজি এই প্ৰগ্ৰামটো হ'ল। আমাৰ অনাৰেবল কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল ছাৰে অনলাইন ভাৰ্চুৱেল মিটিঙত আহি এই ইনগ্ৰেশ্যনটো কৰিছে। আমি ধন্যবাদ দিব বিচাৰিছোঁ। এইটো বহুত ভাল স্কিম আছে আৰু স্কিমটো আহিলে গৌশালাৰ ইয়াতে more than 200 কাউজ আছে আৰু এইটো আমাৰ লোৱাৰ আছামৰ এটা এছেটছ গৌশালাটো। আৰু গভৰ্ণমেণ্টক বহুত ধন্যবাদ দিছোঁ
তেওঁ আজি গৌশালাক চাইছে আৰু ইমান ভাল স্কিম এটা দিছে। স্কিম দিওঁতে গৌশালাৰ বহুত লাভ হ'ব। ওচৰত আমাৰ নেবাৰহুডক গেছ দিব পাৰিম, এনেকৈ আমি